এই নিৰ্বাচনটো আছিল এটা মূল মন্ত্ৰৰ ওপৰত, সেইটো হ'ল উন্নয়ন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 5 বছৰত অসমৰ মানুহে উন্নয়ন দেখিলে। আৰু অসমৰ মানুহে অনুভৱ কৰিলে যে অহা 5 বছৰত উন্নয়নে আকাশ স্পৰ্শ কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস ৰাখি আস্থা প্ৰকাশ কৰি ভৱিষ্যত সুৰক্ষাৰ বাবে, অসমৰ ভৱিষ্যতৰ বাবে এই নিৰ্বাচনটোত বিজেপিৰ নেতৃত্বত NDAক সমৰ্থন কৰিলে। নিৰ্বাচনৰ সময়ত আমাৰ বিৰোধীসকলৰ ভিতৰত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, তেওঁলোকৰ সম্পৰ্কত এটা কথা স্পষ্ট হ'ল যে অসমৰ জনসাধাৰণে এটা খুব শালীনতাবোধৰ ৰাজনীতি বিচাৰে। আপোনালোকে চাব তেওঁলোকে কি কৰিছিল। তেওঁলোকে এই নিৰ্বাচনটোত নিজে কি কৰিব, চৰকাৰ হ'লে তেওঁলোকৰ পৰিকল্পনা কি, 5 বছৰত অসমবাসীক কি নতুনত্ব দিব, সেই সম্পৰ্কত ক'তো কথা কোৱা নাছিল। গৌৰৱ গগৈ বিভিন্ন ঠাইলৈ যায়, তেওঁ কয় যে হুইজ হিমন্ত বিশ্ব শৰ্মা। অসমৰ লাখ লাখ কোটি কোটি মানুহৰ হৃদয়ত থকা ব্যক্তিজনক হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে তেওঁ পিতৃয়ে হুইজ বদৰুদ্দিন কোৱাৰ দৰে ফলাফল হ'ব বুলি আশা কৰিছিল, কিন্তু সেই কথাটো কৈ তেওঁ নিজৰ পৰিৱেশটো নষ্ট কৰিলে। দ্বিতীয়তে তেওঁ ক'লে যে মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ। অসমৰ ৰাজনীতিত ভয় ভাবুকি একেবাৰে নাই, খুব মুক্ত ৰাজনীতি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনেও ভয় কৰাৰ প্ৰয়োজনো নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় কৰাৰ পৰিৱেশ কেতিয়াও সৃষ্টিও নকৰে। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছু লোকে ভয় কৰে, যিখিনি ড্ৰাগছ বেপাৰী, যিখিনি ডকাইত, চোৰ, বেয়া কাম কৰা মানুহ, তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভয় কৰে। গতিকে সাধাৰণ কোনো মানুহে কেতিয়াও নকয় যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভয় কৰোঁ বা ভয় নকৰোঁ। আৰু গৌৰৱ গগৈ কিয় সেইষাৰ কথা ক'ব লগা হ'ল, যিষাৰ কথাই মানুহক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিলে। তৃতীয়তে এই তিনিজন ব্যক্তিৰ মুখমণ্ডলবিলাক যেতিয়া আপোনালোকে চায়, তেওঁলোকৰ মুখত এটা খুব তাচিল্য, ইটিকিং, আনক অপমান কৰা, তুচ্ছ তাচিল্য কৰা, এনেধৰণৰ দৃষ্টিভংগী বা কথা বতৰা আমি সদায় দেখি আহিছিলোঁ। আনক অপমান কৰি, আনক কষ্ট দি নিজে ভাল হ'বলৈ যোৱাৰ এটা প্ৰৱণতা তেওঁলোকৰ যি আছিল, সেয়া ৰাইজে গ্ৰহণ নকৰিলে। তেওঁলোকে দেখিলোঁ অখিল গগৈ, লুৰিণ গগৈ ক'ৰবাত ক'লে যে মুখ্যমন্ত্ৰীৰ চুলি ওপৰলৈ গৈছে, তেওঁ হাৰিব গম পাইছে। এতিয়া লুৰিণ গগৈও গম পাইছিলে হাৰিম বুলি, তেওঁৰ চুলিটো ওপৰলৈ যোৱা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ কষ্ট কৰিছিল, তেওঁ নিজৰ শৰীৰৰ যত্ন ল'বলৈ সময় পোৱা নাছিল, চুলি ফনিয়াবলৈ সময় পোৱা নাছিল। সেয়া কথা অসমৰ ৰাইজে দেখিছে। গতিকে তেনেকুৱা কথাবিলাকক অপব্যাখ্যা কৰি তেওঁলোকে ৰাইজক ভাবিছিলে যে তেওঁলোকে কোৱাৰ দৰে ৰাইজে বিশ্বাস কৰিব, কিন্তু ৰাইজ অত্যন্ত চিন্তাশীল, ৰাইজে সকলো কথা বুজি পায়। আৰু এটা কথা আপোনালোকে চাওক, তেওঁলোকে গোটেই নিৰ্বাচনটোত জুবিন গাৰ্গ আৰু জেন-জি এই দুটা নাম ব্যৱহাৰ কৰিছিল। অসমৰ ৰাইজে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক কিমান ভাল পাইছে। জুবিন গাৰ্গ যেতিয়া ডিব্ৰুগড়ত চিকিৎসা কৰি আছিল, এয়াৰলিফ্ট কৰি আনি তেওঁক ট্ৰিটমেণ্ট কৰিছিল। জুবিন গাৰ্গৰ কাৰণে এজন পৰিয়ালৰ সদস্যতকৈ বেছিকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছিল। তাৰ পাছত প্ৰতিটো মুহূৰ্ততে তেওঁলোকে জুবিন গাৰ্গ সম্পৰ্কত অপব্যাখ্যা কৰিছিল। আমি নিৰ্বাচনৰ আগতে জুবিন গাৰ্গৰ নামটো এবাৰো উচ্চাৰণ কৰা নাছিলোঁ, কিন্তু তেওঁলোকে ভোটৰ স্বাৰ্থত উচ্চাৰণ কৰিছিল, যিটো ৰাইজে বেয়া পালে। দ্বিতীয়তে তেওঁলোকে জেন-জিৰ কথা ক'লে। জেন-জিৰ সম্পৰ্কত ইমান তেওঁলোকে আশাবাদী হৈ পৰিলে, জেন-জিয়ে তেওঁলোকক ভোট দিব। কেৱল উচ্ছৃংখলতা, কেৱল নিগেটিভ কথা, কেৱল আনৰ বেয়া কথা কোৱাটোৱে জেন-জিৰ উদ্দেশ্য নহয়। তেওঁলোকে ক'ব লাগিছিল যে তেওঁলোকৰ চৰকাৰ হ'লে জেন-জিৰ কাৰণে কি পৰিকল্পনা আছে। তেওঁলোকে ক'ব লাগিছিল 5 বছৰত জেন-জিক কেনেকৈ তেওঁলোকে উন্নয়নৰ দিশত, স্বাৱলম্বিতাৰ দিশত লৈ যাব। জেন-জিয়ে কি বিচাৰে তেওঁলোকে বুজিয়ে নাপালে। জেন-জিয়ে বিচৰাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত দি আহিছে। 1.5 লাখতকৈ অধিক চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, অধিকাংশ জেন-জিয়ে পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মাইনা দিছে, নিযুত বাবু দিছে, CM ত্ৰিপুলে দিছে। বিশেষকৈ মই জেন-জি বুলি নকৈ যদি যুৱচাম বুলি কওঁ, যুৱচামৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অজস্ৰ কাম কৰিছে। আৰু সেইকাৰণে যুৱচামে মুখ্যমন্ত্ৰীৰ প্ৰতি সমৰ্থন দিছে। এই যে নিকা নিযুক্তি, স্বচ্ছ নিযুক্তি যুৱচামৰ বাবে, ইয়াতকৈ আৰু ডাঙৰ উপহাৰ একোৱে থাকিব নোৱাৰে। মই গোটেই নিৰ্বাচনটোৰ পৰ্যালোচনা কৰিলে এটা কথা ক'ম যে
এখেতসকল মেচিয়ৰ্ড হোৱা নাই, তেওঁলোকে পৰিপক্ক ৰাজনীতি কৰিবলৈ শিকা নাই, আনক গালি গালাজ কৰা বা বিশেষকৈ লুৰিণ অখিল তেওঁলোকে আন্দোলন কৰি ৰাজনীতি কৰিছে। গতিকে চিঞৰ বাখৰ কৰা আন্দোলন কৰাটোৱে ৰাজনীতি বুলি ভবাটো ভুল। তেওঁলোকে বিৰোধীৰ অস্তিত্বই নাইকিয়া কৰিলে। দ্বিতীয়তে কংগ্ৰেছ দলৰ সম্পৰ্কত মই এটা কথা কওঁ, কংগ্ৰেছ দল অসমীয়া খিলঞ্জীয়া লোকৰ হৃদয়ৰ পৰা ইতিমধ্যে নোহোৱা হৈছে। কংগ্ৰেছ দলটোক কোনোবাই APCC আৰ বা ৰকিবুল হুছেইনৰ নামত কৰিবলৈ কৈছিল, সেইটো শুদ্ধ নহ'ব। মই ভাবোঁ কংগ্ৰেছ দলটোৰ নামটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি মিয়া এম কৰাটো বেছি ভাল হ'ব। এইটো এটা মিয়াৰ দল। তাক মুছলিম লীগ বুলি ক'লেও মুছলিম লীগৰ সেই সময়ত এটা এজেণ্ডা আছিল। এওঁলোকৰ এজেণ্ডাটো হ'ল কেৱল ক্ষমতা দখল কৰা আৰু অসমখন ধ্বংস কৰা, বা কোনো পজিটিভ এজেণ্ডা নাছিল। গতিকে মিয়াৰ এটা ৰাজনৈতিক দল, এই ৰাজনৈতিক দলটোত হিন্দু মানুহ থাকিবৰ কাৰণে ভৱিষ্যতৰ দিনত লাজ পাব, আৰু কোনোবাই নিজৰ স্বাৰ্থত হয়তো থাকিব পাৰিব, কিন্তু কোনো সনাতনী হিন্দু চিন্তাৰ মানুহে কংগ্ৰেছ দলত ভৱিষ্যতে কেতিয়াও থাকিব নোৱাৰে, এইটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।